বড়োলেণ্ডত বাস কৰা 26টা জনগোষ্ঠীৰ বাবে কমিউনিটি ভিজন ডকুমেণ্ট নিৰ্মাণ কৰি জনগোষ্ঠীসকলৰ সমস্যা সমাধানৰ বাবে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই লোৱা নেতৃত্বই আজি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ নতুন বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এতিয়া বড়োলেণ্ডত কোনোৱেও বোমাৰ কথা চিন্তা কৰিব নালাগে, বন্দুকৰ কথা চিন্তা কৰিব নালাগে। এতিয়া বিটিআৰত ৰাস্তা ঘাটৰ কথা চিন্তা হয়, কলেজৰ কথা চিন্তা হয়, ইউনিভাৰ্চিটিৰ কথা চিন্তা হয়। বন্দুকৰ পৰা কলমলৈ বন্দুক আছিল, এতিয়া বন্দুকৰ পৰিৱৰ্তে বিটিআৰত লিড ফেষ্টিভেল হৈছে, কলমৰ আন্দোলন হৈছে, জ্ঞানৰ আন্দোলন হৈছে, প্ৰজ্ঞাৰ আন্দোলন হৈছে। এয়াই হৈছে বিটিআৰৰ পৰিৱৰ্তন। নতুন বিটিআৰৰ বাবে মই পুনৰ এবাৰ আজিৰ এই অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থা, উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, আমাৰ সকলো নেতৃত্বৰ লগতে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক অভিনন্দন আৰু ধন্যবাদ জনাইছো যে তেখেতসকলৰ নেতৃত্বতে আজি আমি এখন নতুন বিটিআৰ নিৰ্মাণ কৰিব পাৰিছো। মই পুনৰ এবাৰ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো।